ৰহা শাখা সাহিত্য সভাৰ নতুন সমিতি গঠন। ৰহা শাখা সাহিত্য সভাৰ এখন নতুন সমিতি গঠন কৰা হয়। ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে অনুষ্ঠিত হোৱা সাধাৰণ সভাত এই নতুন সমিতিখন গঠন কৰা হয়। অসম সাহিত্য সভাৰ সাংবিধানিক নীতি অনুসৰি সমিতি এখনৰ কাৰ্যকালৰ সময়সীমা উকলি যোৱাত অসম সাহিত্য সভাৰ নীতিমতে সাধাৰণ সভা অনুষ্ঠিত কৰি নতুন কাৰ্যকৰী সমিতিখন গঠন কৰা হয়। বিশিষ্ট শিক্ষাবিদ কমল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিনু লস্কৰ ঠাকুৰীয়া আৰু অসম সাহিত্য সভাৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাৰ উপস্থিতিত প্ৰহ্লাদ কুমাৰ মছৰঙক সভাপতি আৰু লক্ষীপ্ৰসাদ ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী কাৰ্যকৰী সমিতি গঠন কৰা হয়। ৰহা শাখা সাহিত্য সভাৰ নতুন এখন কমিটি গঠন কৰা হয়। আজি সভাখন সঞ্চালনা কৰে প্ৰাক্তন অধ্যক্ষ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰীমন্ত কমল চন্দ্ৰ শৰ্মাদেৱে। আৰু আজি যিখন নতুন সমিতি গঠন কৰা হয়, এই সমিতিখনৰ সভাপতিৰ কাৰণে নিৰ্বাচিত হ'ল প্ৰহ্লাদ মছৰং ডাঙৰীয়া, উপসভাপতিৰ কাৰণে নিৰ্বাচন হ'ল মহেন্দ্ৰ কলিতা, আৰু সম্পাদকৰ বাবে লক্ষীপ্ৰসাদ ডেকা নিৰ্বাচন কৰা হয়, আৰু সহকাৰী সম্পাদক প্ৰদীপ সিংহ আৰু কোষাধ্যক্ষ নিৰ্বাচন কৰা হয় শ্ৰীতম শৰ্মাদেৱক। এইসকলক লৈ আমি নতুন সমিতিখন গঠন কৰি দিছোঁ। বাকী যিবিলাক উপসমিতি আছে, সেই উপসমিতিবিলাক তেখেতলোকে আকৌ একগোট হৈ পেলাই পৰ্যায়ক্ৰমে তেওঁলোকে নিৰ্বাচন কৰি ল'ব। আৰু আজি আমাৰ ভাল লগা কথা, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক আমাৰ সহযোগ কৰি সভাখন পৰিচালনা কৰাত সহায় কৰে, আৰু তেখেতে বহুমূল্য পৰামৰ্শ আগবঢ়ায়। আৰু মই বিনু লস্কৰ ঠাকুৰীয়া, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক, মই যিমানখিনি পাৰোঁ এই সভাৰ লগত সহযোগ কৰি সমিতিখন গঠন কৰা। আচলতে যিটো শাখা গঠন হৈছিল ৰহা শাখা, এই ৰহা শাখাই আজি নতুনকৈ এখন কমিটি গঠন কৰিছে 2025-27 বছৰৰ কাৰণে। এই কমিটিখনে আজি 50জনৰ অধিক লোকে আজি সভাত উপস্থিত আছিল, আৰু আমি ভাবোঁ এখন বৰ শক্তিশালী সমিতি গঠন হৈছে। আমি আশা কৰোঁ নগাঁও জিলা সাহিত্য সভাৰ তৰফৰ পৰা নগাঁও জিলা সাহিত্য সভাৰ অন্যতম শাখা হিচাপে ৰহা শাখাৰ যি ঐতিহ্য, সেই ঐতিহ্য এই সমিতিখনে বহন কৰিব। তাৰ বাবে আমি সকলোকে শুভেচ্ছা জনাইছোঁ, আৰু আমাৰ উপস্থিত বিনু বাইদেউ সমিতিয়ে শাখাৰ সভাপতি সম্পাদক আৰু সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।